স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। মই প্ৰাণজিত আৰু আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপুনি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাক ঋণমুক্ত কৰিব চৰকাৰে। প্ৰথমবাৰলৈ আনুষ্ঠানিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাক ঋণমুক্ত কৰিব ৰাজ্য চৰকাৰে। দেওবাৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত চিন্তা চৰ্চা আৰম্ভ কৰিছে। উল্লেখ্য যে বিভিন্ন সময়ত ঋণৰ নামত বহু মহিলাক মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পূৰ্বে 2021 চনত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব পাৰিলে মহিলাই লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই সময়তে বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলে কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিক চূড়ান্ত তাচ্ছিল্য কৰিছিল। কিন্তু এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা এই প্ৰতিশ্ৰুতিৰ বিশেষ তাৎপৰ্য বহন কৰিছে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।